নমস্কাৰ আজি মই আহিছো এগৰাকী ব্ৰইলাৰ পালকৰ ওচৰলে তেখেতে সুন্দৰ কাম কৰি আছে ব্ৰইলাৰ লগতে তেখেতে কৰকনাথ পুহিছে এয়া চাওক কৰকনাথ যাক ব্ল্যাক চিকেন বুলি কোৱা হয় আহকচোন আমি তেখেতৰ সৈতে কথা পাতো আৰু তেখেতে কেনেদৰে এই ব্ৰইলাৰ সমূহ পালন কৰিছে আৰু এইটো এটা নতুন জাত তেখেতে পুহিছে আহকচোন সবিশেষ তেখেতৰ পৰা জানো কেনেদৰে পুহিছে কৰ পৰা পাইছে কিমান মাটি কৰিছে আৰু এইবোৰ ফাৰ্ম খুলি স্বাৱলম্বী হ'ব পাৰে নে নোৱাৰে ঘৰখন চলিব পাৰে নে নোৱাৰে সেইখিনি তেখেতৰ সৈতে জানিম আহকচোন তেখেতৰ সৈতে কথা পাতো আমি আহিছো কাছমাৰীত ইয়াতে এগৰাকী বৰাগাঁৱত আহিছো কাছমাৰী বৰাগাঁও ন ইয়াতে এগৰাকী কৃষকক লগ পাইছিলো আগতে মই তেখেতৰ ভিডিঅ' কৰিছিলো আপোনালোকে চাইছিলে আৰু আজি তেখেতে এটা নতুন জাতৰ এয়া কুকুৰা আনিছে এইটো জাতটোৰ নামটো কওকচোন এইটো ক্ৰপ 400 হয় এইটো জাতটোৰ বিশেষত্বটো কি কওকচোন মানে ইয়াৰ হেৰিটো বাহন ক্ষমতাটো অধিক আকৌ মৰা যেটো পাৰ্চেন্টেজ মৰা মৃত্যু হাৰটো কম ইয়াৰ মানে বেমাৰ আজাৰ কম হয় আৰু সোনকালে বাঢ়ে আকৌ ইয়াৰ মাংসটো মানে কি বেলেগ ব্ৰইলাৰ কেইবাটা প্ৰজাতি আছে তো গোটেইকেইটা প্ৰজাতিৰ ভিতৰত ইয়াৰ মাংসটো মানে খাবলৈও ভাল আৰু চেলিংটো ভাল সেইকাৰণে আপুনি কৰিছে ক'ত আপুনি এইটো গম পালে যে এই জাতটোৰ বিষয়ে কেনেকৈ জানিলে এইটো যেহেতুকে মই ফাৰ্মিং ব্ৰইলাৰ কৰি আছো আগৰ পৰাই গতিকে কেইবাটা কোম্পানীৰ লগত যেহেতুকে কাম কৰিছো গতিকে ইয়াৰ পৰা মই নিজেই মানে বুজি পাইছো কৰি অভিজ্ঞতাৰ পৰা কৈছো এই জাতৰ মুৰ্গীটো পুহিলে উৎপাদনটো ভাল হয় এতিয়া আপোনাৰ কিমান আনিছে এতিয়া মই এখন নিজাবৰীয়াকৈ প্ৰথম আৰম্ভণি কৰিছো 300টা পোৱালি আনিছো এনে আগতেতো আপুনি বিভিন্ন কৰিছে নহনে লোকেল কৰিছে লোকেল মুৰ্গীও আছে ফাৰ্মো কেইবাটাও কোম্পানী বা কেইবাটাও জাতৰ ব্ৰইলাৰ পুহিছো কিন্তু হেতু হল কোম্পানী আন্ডাৰত এইবাৰ মই মানে ব্যক্তিগতভাৱে কৰিছো ঠিক আছে আমি আপোনাৰ ফাৰ্মখন দেখিছোৱে এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছো আমি কেনেদৰে পালন কৰিম বাৰু হেখিনি কক আজি যেহেতুকে শিক্ষিত হাৰ বাঢ়ি গৈছে কৰ্মসংস্থাপন নাই গতিকে মই সৰুকে ফাৰ্ম এখন নিজাববীয়াকৈ কৰিবলৈ কিমান মাটি আছে ইয়াত মাটি মানে কি মাটি মোৰ যথেষ্ট আছে তথাপিও মোৰ ঘৰটো আছে 25 ফুট বহলটো আৰু দীঘলটো আছে 30 ফুট মান হ'ব ইয়াতে মই প্ৰথমে আৰম্ভ কৰিছো 300 মুৰ্গী ব্ৰইলাৰ মুৰ্গী পালন কৰিবলৈ আৰম্ভ কৰিছো নিজাববীয়াকৈ চাওঁচোন লাভালাভটো কেনেদৰে হয় কিনো হয় 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 তেতিয়া আপুনি যদি বেছি লাভ হয় তেনেহলে আপুনি আকৌ আৰু বেছি কৰিবলৈ যদি লাভৰ মুখটো খুবেই এটা দেখা পোৱা যায় ভাল দেখা পোৱা যায় তেতিয়া হলে মই ইয়াৰ পৰিসৰটো বঢ়াই গৈ থাকিম হয় হয় আৰু এতিয়া ইমানখিনি 300 যে ইয়াতে থৈছে এখিনি আকৌ আপুনি একেলগেটো ইমানখিনি ডাঙৰ হ'ব না আকৌ আপুনি বহলাই এখিনি গুটেখিনি এৰি দিব লাগিব মানে প্ৰথম বডিঙত 7 দিন ৰখা হয় 7 দিনৰ পিছত ক্ৰমান্বয়ে বডিংটো ডাঙৰ কৰি গৈ থকা হয় পিছত গোটেই ৰুমটো খুলি দিয়া হয় খুলি দিব ন ঠিক আছে বাৰু আপোনাৰ লগত কথা পাতি ভাল লাগিল আপুনি যাতে আৰু এখিনি উন্নতি কৰিব পাৰে তাৰে কামনা কৰিছো ধন্যবাদ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল আকৌ আপোনাৰ লগত কেতিয়াবা কথা পাতিম ঠিক আছে আৰু এইখিনি চাওক তেখেতৰ ব্ল্যাক চিকেন আছে তাৰ লগতে ব্ৰইলাৰ ডাঙৰখিনিও আছে আৰু এইটো জাতক কৰকনাথ বুলি কয় নেকি আপোনালোকে যি সকলে জানে বাৰু কবচোন বহুতৰ ভিডিঅ' দেখিছো কৰকনাথ বুলি কয় আৰু এই মুৰ্গীটোৰ দাম বহুত বেছি আৰু ইয়াৰ মাংস বহুত হেলথ বেনিফিট আছে আপোনালোকে গুগলত সাৰ্চ কৰি জানিব পাৰিব যে ব্ল্যাক চিকেনৰ কি উপকাৰিতা আছে গতিকে তেখেতে এইটো পুহিছে আৰু ইয়াৰ কেজি 800 টকা মই আগতেও এটা ভিডিঅ' কৰিছিলো এজন মানুহৰ তেখেতেও এই ব্ল্যাক চিকেনটো কৰিছিল তেখেতেও 800-1000 টকা কেজি পৰ্যন্ত বিক্ৰী কৰিছে আৰু এয়া চাওক তেখেতৰ ডাঙৰ কুকুৰাও আছে তাৰ লগতে এতিয়া খিনি সৰু কুকুৰাও পুহিছে বহুতখিনি তেখেতে কাম কৰিছে এই ফাৰ্মৰ পৰা তেখেতৰ ঘৰখন চলি আছে হসাই ভাল লাগে এনেকুৱা কৰ্মী মানুহ আৰু তেখেতে ইয়াৰ লগতে খেতিও কৰে বিভিন্ন খেতি আছে তেখেতৰ আৰু এইটো কৰকনাথ আপোনালোকে যদি কৰিব বিচাৰে কৰিব পাৰে ইয়াৰ কোনো ভেজাল নাই একদম আমাৰ লোকেল কুকুৰা যেনেদৰে
পোহা হয় তেনেদৰে পোহে আৰু ইয়াৰ যতন ইমান নাই খাদ্যখিনি তেখেতে নৰ্মেল খাদ্যই দিয়ে যিখিনি মানে ব্ৰইলাৰক দিব পাৰে ঠিকিনো দিব পাৰে ঘাঁহো খায় এই কুকুৰাবোৰে যেটো ব্ল্যাক চিকেন হেতুৱে ঘাঁহো খায় আৰু তাৰ লগতে তেখেতৰ এয়া দেখিছেনে হাঁহো পুহিছে আৰু আমাৰ ছোৱালজনীক লৈ গৈছিলো তালে আৰু মই এটা কথা কওঁ এইটো ঘৰ কাৰ জানেনে মোৰ ফ্ৰেণ্ড নয়নমণি ডেকা দাস তেখেতৰ এটা ইউটিউব চেনেল আছে তেখেতৰ ঘৰতে গৈছিলো আৰু তেওঁৰ মিষ্টাৰে এইখিনি ব্যৱসায় কৰি আছে হসাই খলাগ লবলগিয়া হাঁহ কুকুৰা লোকেল কুকুৰাও আছে এটা ঘৰত তেওঁ এক্সট্ৰাকে লোকেল কুকুৰাও পুহিছে আৰু সেইখিনি বান্ধি থয় কাৰণ উৰি উৰি যায় যে সেইকাৰণে ঘৰৰ এটা ৰুমত বান্ধি থৈছে আৰু আমাৰ ছোৱালজনীকো লৈ গৈছিলো যিহেতুকে মোৰ বান্ধৱী সেইকাৰণে তাইকো লৈ গৈছিলো লৰাটোকো লৈ গৈছিলো আৰু হাঁহৰ পোৱালিকেইটা দেখি তাই চুবলে মন কৰিছে দেখিছে কিমান ফুৰ্তি একদম তাইক অকণ খুৱালো আৰু এইটো এটা মোক গিফট দিছে মই মানে গৈছিলো সেইকাৰণে মানে মোক এটো উপহাৰ দিছে ব্ল্যাক চিকেনটো খাবলে আৰু গাঁৱৰ মানুহৰ মনটো হসাই ডাঙৰ তেওঁলোকে এইটো দাম বহুত বেছি 800 টকা কেজি কিন্তু মই জীৱনত খাই পোৱা নাছিলো তেওঁলোকে মোৰ ফ্ৰেণ্ড জনীৰ হাজবেণ্ডে দিলে তেখেতে মোক হেতু দিলে বলে খাবা ঘৰত কেনেকুৱা লাগে কবা আৰু আহি পায়ে বনালো কিন্তু আজিলৈকে খোৱা নাই ভালে লাগিছে আৰু মানে চিকেনটোৰ ভিতৰটো কলা কলা হয় মানে এইবাৰহে প্ৰথম দেখিছো মানে গোটেই চিকেনটোৰ ভিতৰখিনো কলা হসাই মানে হেলথ বেনিফিট আছে বুলি গম পাইছো কাৰণ আইৰন আছে তাৰ লগতে ইয়া চাও খেতিও কৰিছে ভাল লাগিলে গৈ দিনটো তাইৰ ঘৰতে পাৰ কৰিলো হসাই ভাল লাগিলে আৰু ভিডিওটি আজিলৈ ইমানতে সামৰিব লাগিব আপোনালোকে চাই যদি ভাল পাইছে তেন্তে লাইক কমেন্ট কৰিব আৰু তেওঁলোকৰ খেতিখিনিও মই দেখুৱাম তেওঁলোকে এতিয়া বৰ্তমান কৰি আছে আৰু মাটিখিনি প্ৰস্তুত কৰি আছে তাৰ পিছত খেতি লগাব তাৰ লগতে পথাৰত তেখেতৰ ধান আছে খৰিয়হ আছে বিভিন্ন খেতি কৰি স্বাৱলম্বী হৈ আছে হসাই ভাল লাগে তাৰ লগতে মাছও পালন কৰি আছে এয়া চাও খেতি মাটি এইখিনি তেওঁলোকে লাও কুমুৰা জিকা এইখিনি লগাই এতিয়া প্ৰস্তুত কৰিছে লগাব আৰু গৰু আছে দেই গৰুৰ খেৰু এটা আছে বহুত ব্যৱসায় কৰি আছে আৰু তেখেতৰ কথা এটা কওঁ তেখেতে 4:30 বজাতে উঠি এইখিনি কাম কৰে হসাই খলাক লবলগিয়া তো তেখেতৰ স্বাস্থ্য যাতে ভালে থাকে তাৰে কামনা কৰিছো আজিৰ ভিডিওটি ইমানতে সামৰিছো আশা কৰিছো আপোনালোকে চাই নিশ্চয় ভাল পালে যদি ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিও চাবলৈ মোৰ চেনেলটি জয়েন কৰিব তো আজিলৈ বিদায় লৈছো সকলো যাতে কুশলে থাকক পুনৰ লগ পাম নমস্কাৰ